নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ এটা নতুন ভিডিঅ'লৈ। এই ভিডিঅ'টিত মই আপোনালোকৰ লগত কথা পাতিম সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা অহা এখন বিশেষ নিৰ্দেশনা পত্ৰ সম্বন্ধে। যোৱাকালি অৰ্থাৎ 23 জুলাই 2024 তাৰিখে সমগ্ৰ শিক্ষাৰ এক্সিকিউটিভ ডাইৰেক্টৰ শ্ৰী সঞ্জয় দত্তৰ ফালৰ পৰা প্ৰতিখন জিলাৰ ইন্সপেক্টৰ অফ স্কুলছ, ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ আৰু লগতে ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰসকললৈ এখন অতি গুৰুত্বপূৰ্ণ নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰা হৈছে। আৰু এই নিৰ্দেশনা পত্ৰখনৰ জৰিয়তে একাংশ শিক্ষকৰ কিছু তথ্য বিচৰা হৈছে। আজিৰ এই ভিডিঅ'টিত মই আপোনালোকক এই নিৰ্দেশনা পত্ৰখনত কি কোৱা হৈছে বা এই নিৰ্দেশনা পত্ৰখনত কি কথাৰ উল্লেখ আছে সেই গোটেইখিনি কথা ভালদৰে জনাবলৈ চেষ্টা কৰিম। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি অকণো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টি চাই ভাল লাগিলে লাইক আৰু লগতে আপোনালোকৰ সহকৰ্মীসকলৰ লগত এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ছাৰ বাইদেউসকল, যোৱাকালি 23 জুলাই 2024 তাৰিখে সমগ্ৰ শিক্ষা অসমৰ এক্সিকিউটিভ ডাইৰেক্টৰৰ ফালৰ পৰা প্ৰতিখন জিলালৈ এখন অতি গুৰুত্বপূৰ্ণ নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰা হৈছে। আৰু এই নিৰ্দেশনা পত্ৰখন ইয়াতে স্ক্ৰীনত মই আপোনালোকক দেখুৱাই দিছোঁ। ছাৰ বাইদেউসকল, আপোনালোকে স্ক্ৰীনত এই নিৰ্দেশনা পত্ৰখন দেখিবলৈ পাইছে আৰু এই নিৰ্দেশনা পত্ৰখনৰ ছাবজেক্টটো হৈছে ছাবমিশ্যন অফ লিষ্ট অফ এটাচ টিচাৰ্ছ, অৰ্থাৎ এটাচ টিচাৰসকলৰ লিষ্ট ছাবমিট কৰাৰ বাবে এই নিৰ্দেশনা পত্ৰখন প্ৰেৰণ কৰা হৈছে। এই নিৰ্দেশনা পত্ৰখনত কোৱা হৈছে, ছাৰ অৰ মেডাম, উইথ ৰেফাৰেন্স টু দ্য ছাবজেক্ট চাইটেড এবভ এণ্ড এজ পাৰ ডিছকাশ্যন হেল্ড ইন দ্য ভিডিঅ' কনফাৰেন্স টুডে, ইউ আৰ ৰিকুৱেষ্টেড কাইণ্ডলি টু ছাবমিট দ্য লিষ্ট অফ এটাচ টিচাৰ্ছ এজ পাৰ ফৰ্মেট এনক্ল'জড। অৰ্থাৎ যোৱাকালি 23 জুলাই 2024 তাৰিখে এখন ভিডিঅ' কনফাৰেন্স অনুষ্ঠিত হৈছিল আৰু সেই ভিডিঅ' কনফাৰেন্সখনত হোৱা আলোচনা মৰ্মে যিসকল শিক্ষক বিভিন্ন বিদ্যালয়ত এটাচড হৈ আছে তেওঁলোকৰ লিষ্ট ছাবমিট কৰিবলৈ ইয়াতে কোৱা হৈছে। এটাচ শিক্ষকসকলৰ তালিকা ছাবমিট কৰাৰ বাবে এটা বিশেষ ফৰ্মেট দিয়া হৈছে আৰু সেই ফৰ্মেটটো এই নিৰ্দেশনা পত্ৰখনৰ লগত সংলগ্ন কৰা হৈছে। আৰু সেই নিৰ্দিষ্ট ফৰ্মেটটোতেই প্ৰতিখন জিলাই যিসকল শিক্ষক বিভিন্ন বিদ্যালয়ত এটাচড হৈ আছে তেওঁলোকৰ তালিকা প্ৰস্তুত কৰি সমগ্ৰ শিক্ষা অসমলৈ পঠিয়াব লাগিব। আৰু ইয়াতে তলৰ পিনে কোৱা হৈছে, দ্য চাইন কপি অফ দ্য লিষ্ট এণ্ড ছফ্ট কপি মাষ্ট বি ছাবমিটেড বাই 24 জুলাই 2024 উইদাউট ফেইল। অৰ্থাৎ এই তালিকাৰ চাইন কপি আৰু লগতে ছফ্ট কপি 24 জুলাই 2024 তাৰিখৰ ভিতৰত ছাবমিট কৰিবলৈ কোৱা হৈছে। লগতে কোৱা হৈছে, প্লিজ ট্ৰিট দ্য মেটাৰ এজ মষ্ট আৰ্জেণ্ট, অৰ্থাৎ বিষয়টো অতি জৰুৰী বুলি গণ্য কৰিবলৈ ইয়াতে কোৱা হৈছে। তো ছাৰ বাইদেউসকল, আমি নিশ্চয়কৈ জানো যে বিভিন্নজন শিক্ষক বিভিন্ন বিদ্যালয়ত বিভিন্ন কাৰণত এটাচড হৈ আছে। তো এই শিক্ষকসকলৰ যিসকল শিক্ষক বিভিন্ন বিদ্যালয়ত এটাচড হৈ আছে তো তেওঁলোকৰ তালিকা এতিয়া সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা বিচৰা হৈছে। এই তালিকা কি কাৰণত বিচৰা হৈছে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও নিশ্চয়কৈ পৰৱৰ্তী পৰ্যায়ত এই কথা জানিব পৰা যাব। তো ছাৰ বাইদেউসকল, আজিৰ এই ভিডিঅ'টিত মই আপোনালোকৰ কাৰণে এইখিনিয়ে লৈ আহিলোঁ। ভিডিঅ'টি ভাল লাগিলে লাইক কৰি দিব আৰু লগতে সকলো শিক্ষাগুৰুৱে গম পোৱাকৈ এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।